হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS 2027 দিবলৈ গৈ আছে, তো তেওঁলোকে ইতিমধ্যে গম পাইছে যে তেওঁলোকৰ সাতটা ছাবজেক্ট এইবাৰ, আৰু 7 নম্বৰটো ছাবজেক্টটো হৈছে জেনেৰেল ষ্টাডিজ। এতিয়া জেনেৰেল ষ্টাডিজৰ ক্ষেত্ৰত কিতাপখন কেনেকুৱা হ'ব বা তাত বিষয়বস্তু কি থাকিব বা কিতাপখন আমি কেনেকৈ পাম, তেনেধৰণৰ বিভিন্ন প্ৰশ্ন তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আছে। এতিয়া আজিৰ ভিডিঅ' আমি ডিছকাছ কৰিব গৈ আছো যে কিতাপখন একচুৱেলি কেতিয়া প্ৰকাশ পাব বা ইয়াৰ ভিতৰত বিষয়বস্তু কি থাকিব মই দেখাম। তোমালোকৰ PDF মই দেখাই দিম যে ইয়াত একচুৱেলি কি থাকিব, কেনেধৰণৰ কুৱেশ্যনছ থাকিব, চেপ্টাৰবিলাক কেনেকৈ থাকিব, সেই গোটেইখিনি ডিটেইলছত আজি ভিডিঅ' ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে ডিছকাছ কৰোঁ যে কিতাপখন কেতিয়া ৰিলিজ হ'ব বা কেতিয়া প্ৰকাশ পাব কিতাপৰ দোকানত। তো ইতিমধ্যে তোমালোকে দেখিবা যে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই অলৰেডি কিতাপখন উন্মোচন কৰিছে। নতুন যিহেতু প্ৰকাশ পাইছে গতিকে কেইদিনমান অলপ দেৰি হৈছে। তো ইতিমধ্যে যিহেতু উন্মোচন কৰিছে কিতাপখন, এতিয়া লাহে লাহে এইখিনি আমাৰ কিতাপৰ দোকানত পোৱা যাব। বহুতো কিতাপৰ দোকানত এভেইলেবল হৈছে গুৱাহাটীৰ ওচৰে পাজৰে, আৰু বাকী কিছুমান দোকানত এতিয়া মানে ধৰা গুৱাহাটীত যিহেতু আগতে পাব্লিছ মানে পাই যায় কিতাপখিনি, তো তাত সোনকালে পাব, আৰু বাকী ডিষ্ট্ৰিক্টসমূহত অলপ দেৰি হ'ব। তো কিতাপখন ইতিমধ্যে আমাৰ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে প্ৰকাশ পাইছে। তো আমি চাবলৈ গৈ আছো যে একচুৱেলি কিতাপখনত কি কি আছে। ইয়াতে দেখিছা তোমালোকে চেপ্টাৰ্ছবিলাক এনেধৰণে থাকিব। তো য'ত তোমালোকৰ এটা প্ৰথম চেপ্টাৰটো আছে চোৱা, আৱাৰ নৰ্থ ইষ্ট আৱাৰ নেইবাৰহুড। তো ইয়াতে তোমালোকে দেখিবা যে ইয়াত নৰ্থ ইষ্টৰ যোনটো ইতিহাস আছে বা যি আছে আৰু গোটেইখিনি কথা ইয়াতে লিখা থাকিব। এতিয়া ষ্টাৰ্টিঙৰ পৰা যদি ষ্টাৰ্ট কৰোঁ, তো প্ৰথমতে ইয়াতে তোমালোকৰ জেনেৰেল ইনষ্ট্ৰাকশ্যনৰ লগতে কিছুমান ইয়াতে গ্ৰেড কিমান পাৰ্চেণ্ট হ'লে কিমান পাৰ্চেণ্ট ইয়াত দিয়া আছে দেখিছা। তোমালোকে 80 to 100% পালে বা নম্বৰ 40 to 50 পালে A গ্ৰেড, 60 to 79% পালে, 30 to 39 পালে B গ্ৰেড, তাৰপিছতে 40% to 59 পালে C গ্ৰেড, আৰু 0 to 31 পালে D গ্ৰেড। সেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া হৈ আছে। তো ইয়াৰ পিছতে তোমালোকৰ দিছে চিলেবাছ কিতাপখনত। তো ইয়াতে কিমান নম্বৰত পৰীক্ষা হ'ব, কিমান ঘণ্টা হ'ব বা কি কি চিলেবাছ থাকিব, তো গোটেইখিনি ডিটেইলছত এই কিতাপখনতে তোমালোকে পাই যাবা। তাৰপিছতে ইয়াতে আছে সূচীপত্ৰ, আৰু আমি যদি ইয়াতে কিতাপখনৰ টোটেল পেজৰ কথা কওঁ, তো ইয়াতে টোটেল আমাৰ 206টা পেজ আছে। তো 206টাৰ ভলিউমৰ এখন কিতাপ হয়। বাকী ইয়াতে চেপ্টাৰ্ছ অলৰেডি তোমালোকক দেখাইছো কেনেকুৱা থাকিব। তো ডাইৰেক্ট আমি চাওঁ এতিয়া কুৱেশ্যনবিলাক কেনেকুৱা থাকিব। তো প্ৰশ্নৰ যদি কথা কওঁ, ইয়াতে প্ৰথমতে থাকিব তোমালোকৰ MCQs, দেখিছা কুৱেশ্যনবিলাক কেনেকৈ আছে। তো চেপ্টাৰ গোটেইখিনি পঢ়োৱাৰ পিছত মানে গোটেইখিনি লিখাৰ পিছত তাৰ পৰাই তোমালোকৰ MCQs কিছুমান থাকিব। তো MCQs দিয়াৰ পিছতে ইয়াতে তোমালোকৰ কিছুমান শ্বৰ্ট টাইপ কুৱেশ্যনো দিয়া থাকিব। অকল MCQs নহয়, ইয়াত দেখিছা কুৱেশ্যনবিলাক কেনেকৈ থাকে। কিছুমান 100 ৱৰ্ডছৰ ভিতৰতে বেছিভাগ কুৱেশ্যন ইয়াত দিয়া হৈ আছে লিখিবলৈ। বাকী ইয়াতে তলতে MCQ যোনবিলাক থাকিব গোটেইখিনি আনচাৰ্ছো ইয়াতে তোমালোকে লগে লগে পাই যাবা। তো এনেদৰে সজোৱা হৈছে আমাৰ জেনেৰেল ষ্টাডিজৰ কিতাপখন। তো এতিয়া তোমালোকে কিতাপখন পোৱা নাই যদিও অতি সোনকালে কিতাপৰ দোকানত তোমালোকে এভেইলেবল হৈ যাব, তাৰপৰা কিনি পেলাই তোমালোকে পঢ়িব পাৰিবা। তো এইখিনি আছিলে। আৰু বাকী যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে, তো তেওঁলোকৰ বাবে আছে আমাৰ তাত নোটছ, ইকনমিক্স, ইংলিছ, এডুকেশ্যন, পলিটিকেল চায়েন্স, আছামিজ, অল্টাৰনেটিভ ইংলিছ। তো এইকেইটা নোট যদি তোমালোকে পাবলৈ বিচাৰিছা, আমাৰ এপত যোৱা, মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। তাত গৈ তোমালোকে সেইখিনি পঢ়িব পাৰিবা, মানে বাই কৰি পেলাই পঢ়িব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং।